নমস্কাৰ জয় গুৰু শংকৰ আজি এই গুৰু জয়ন্তীৰ পবিত্ৰ ক্ষণত সকলোকে সেৱা নিবেদন কৰিছোঁ। আজি হৈছে আমাৰ গুৰুজনা অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ সপ্তসপ্তত্যাধিকः পঞ্চশততম সংখ্যক জন্মতিথি বা আবিৰ্ভাৱ তিথি। সপ্তসপ্তত্যাধিকः পঞ্চশততম অৰ্থাৎ 577 সংখ্যক জন্মতিথি। এই জন্মতিথি উপলক্ষে আমাৰ বাক্সা জিলাৰ খাৰুৱাজান অঞ্চলৰ যি শংকৰ সংঘৰ নাম আছে সেই নামৰ বা নামঘৰত আজি গুৰু জয়ন্তীৰ উৎসৱ পালন কৰা হৈছে। সেই গুৰু জয়ন্তী উৎসৱত মই আপোনালোকক সংযুক্ত কৰাই দিছোঁ। নাও বনাইছে, ভগৱত যাত্ৰা কৰাইছে, ভগৱতখন সমস্ত গাঁওখনে সিহঁতি ঘূৰাব নাম কীৰ্তন কৰি। তাৰ লগতে আজিৰ কাৰ্যসূচী জোনানাম আছে। আমাৰ অসমীয়া লোক সংস্কৃতিৰ লুপ্ত হৈ যোৱা যি জোনানাম কীৰ্তন, সেই কীৰ্তন আজি সন্ধিয়া প্ৰদৰ্শন কৰিব। প্ৰত্যেক বৰ্ষতে এই কাৰ্যসূচী লোৱা হয় আৰু অহাকালি সেই কাৰ্যসূচীৰ অন্য কাৰ্যসূচী আছে নাম প্ৰসংগ। দুগৰাকী পাঠিকা আহ্বান কৰিছে। পাঠিকা দুগৰাকীৰ নাম মই উল্লেখ কৰি দিছোঁ ইয়াতে। পাঠিকা দুগৰাকী হৈছে এগৰাকী হীৰামণি বৈশ্য আৰু নন্দিতা নাথ, এগৰাকী ৰঙিয়াৰ আৰু এগৰাকী তেজপুৰৰ পৰা আহিব, সুদূৰ দৰং জিলাৰ। লগতে আজিৰ এই যি আবিৰ্ভাৱ তিথিত তেওঁলোকৰ কাৰ্যসূচীটো বাৰ্ষিক 29 সংখ্যক, মানে 29 বছৰ তেওঁলোকৰ আজি অতিক্ৰম কৰিলে। ইয়াতে তেওঁলোকে আয়োজন কৰিছে বৰ সুন্দৰ কাৰ্যসূচী। আৰু আমাৰ গাঁওখনত যি হিন্দু ধৰ্মৰ প্ৰতিভূ ৰূপে সনাতন ধৰ্মৰ মুখ্য যি কাৰ্যভাৰ, সেই কাৰ্যভাৰসমূহ সুন্দৰকৈ পৰিচালনা কৰি লৈ যোৱাৰ পৰিৱৰ্তেও ইয়াতে যি হিন্দু ধৰ্মৰ লগতে যি শংকৰ গুৰুজনাই প্ৰতিষ্ঠা কৰি যোৱা যি একশৰণ হৰিনাম ধৰ্ম, তাৰ প্ৰচাৰো ইয়াত সুন্দৰভাৱে চলে আৰু একতাৰে সকলোৱে সহায় সহযোগিতা কৰোঁ। যদিও আমি শংকৰদেৱৰ শৰণাপন্ন নহয়, যদিও তেওঁৰ আদৰ্শসমূহ আমি পালোঁ, কাৰণ আমি হৈছোঁ হিন্দু সংস্কৃতিত প্ৰতিপালিত হোৱা ল'ৰা বা হিন্দু সংস্কৃতিত প্ৰতিপালিত হোৱা যুৱক। গতিকে এয়া আপোনালোকক দেখাই দিছোঁ। এইখন কাৰ্যসূচী নিমন্ত্ৰণ জনাইছিলে, নিমন্ত্ৰণ কাৰ্যসূচীখন আপোনালোকক দেখাই দিলোঁ। বাকী শোভাযাত্ৰাখিনি আপোনালোকে চাব পাৰিব, সেৱা জনাব। গুৰুজনাৰ আদৰ্শৰে সকলোৱে যাতে অনুপ্ৰাণিত হৈ থাকক। মোৰ লগত বহি আছে মোৰ আইতা। এয়া আইতাই বাহিৰত বহিছে, অকণমান গা ভাল নহয়, আইতাই ৰখি আছে, ৰাস্তাৰে আহিব তেওঁলোকক চাবৰ কাৰণে। তেতিয়াহ'লে ঠিক আছে, আপোনালোকে চাওক ভিডিঅ'টো। Hey,